অনশনত বহিবলৈ এইভাবে বাধ্য হৈছো কাৰণ আমাৰ শিক্ষক নাই, আন্তঃগাঁথনি একেবাৰে দুৰ্বল। যোৱা 2 বছৰৰ আগত কন্ট্ৰেকচুৱেলত আমাৰ কেইগৰাকীমান শিক্ষক দিছিলে, কিন্তু 2 বছৰ ধৰি দৰমহা নিদিয়াৰ বাবে তেওঁলোকে ইয়াৰ পৰা গুচি যাবলৈ বাধ্য হ'ল। এতিয়া বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো যে আমি শিক্ষক পোৱা নাই, আন্তঃগাঁথনি সবল হোৱা নাই, সেইবাবে আমি কালচাৰেল এফেয়াৰ্ছক বাৰে বাৰে মেমৰেণ্ডাম দি আছিলো। যোৱা 3-4 দিনৰ আগত আমাক আহি পিনি সেক্ৰেটাৰী মেডামে আহি 3 দিনত শিক্ষক দিম বুলি কৈছিলে, তাৰপিছতো দিয়া নাই। সেইবাবে আজি আমি অনশনত বহিছো আৰু আজি 8 ঘণ্টা বহিছো। কাইলৈও আমি একো সুফল নাপাওঁ তেনেহলে 12 ঘণ্টা বহিম, তাৰপিছত আমি অমৰণ অনশনলৈ আগবাঢ়ি যাম। তোমালোকে ভাবা নাই যে তোমালোকৰ এই যে দাবীসমূহ, এই দাবীসমূহ তোমালোকে 4 দিন কৰিলা, তাৰপিছত আজি 5 নম্বৰ দিন, হয়, 5 নম্বৰ দিনৰ এই প্ৰতিবাদে ফলপ্ৰসূ কিবা এটা ফলাফল পাবা? আমি সম্পূৰ্ণৰূপে আশাবাদী, কাৰণ এইটো আমাৰ প্ৰাপ্যটো নহলে আমি শিক্ষক নাপালে, ভালকে শিক্ষা নাপালে ইয়াৰ পৰা আমি মুখা পিন্ধি ওলাই যাব লাগিব। কাৰণ ভাল শিক্ষা নোপোৱাকে ইয়াৰ পৰা পাছ হৈ গৈ আমি বাহিৰত এজন ভাল শিল্পী বুলি নিজকে চিনাকি দিবলৈ কৰবাত নহয় কৰবাত অলপ থাকি যাব, শিক্ষা লবলৈ অলপ থাকি যাব। গতিকে আমি সম্পূৰ্ণৰূপে আশাবাদী, আমাৰ দাবীটো মানি ললে আমি শিক্ষিত হৈ ওলাই যাব পাৰিম বুলি। তেওঁলোকে আমাৰ যেহেতু প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই, 3 দিনৰ তেওঁলোকে প্ৰতিশ্ৰুতি দি গৈছিল আৰু তেওঁলোকে একেবাৰে ব্যৰ্থ হৈছে। আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ ব্যৰ্থ হৈছে, তাৰ বাবে আমি আজি এই অনশনত বহিবলগীয়া পৰিস্থিতি আহি পৰিছে। আজি 8 ঘণ্টীয়া, পৰৱৰ্তী সময়ত আমি 12 ঘণ্টীয়া আৰু 24 ঘণ্টীয়া আমৰণ অনশন কৰিবলৈ সাজু আছো, কিন্তু তেওঁলোকে আমাৰ দাবী মানিবই লাগিব। তেওঁলোক যিহেতু ব্যৰ্থ হৈছে, তেওঁলোকে আমাক এই দিয়ক উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ে আমাৰ কলেজখন তেওঁলোকে হস্তক্ষেপ কৰক, কাৰণ তেওঁলোকে তেওঁলোকৰ কৰ্তব্য তেওঁলোকে পালন কৰাত ব্যৰ্থ হৈছে। প্ৰথম কথা, আমি বেলেগ ধৰণৰ একো বিচৰা নাই, যিখিনিৰ বাবে যিখিনি শিক্ষাৰ্থীক আমাক লাগে, সাধাৰণ যিখিনি ব্যৱস্থা সেইখিনিয়ে তেওঁলোকে আমাক প্ৰদান কৰিবৰ কাৰণে অসক্ষম হৈছে। ডিমৰীয়াবাসীৰ বাবে সুখবৰ, সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন, দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।